আজি অভিনীল গোচৰৰ শুনানিৰ অন্ত 6 এপ্ৰিলত অভিনীল হত্যাকাণ্ডৰ ৰায় 8 বছৰৰ অন্তত ন্যায় লাভৰ সম্ভাৱনা অন্ধবিশ্বাসৰ বলি একাংশ ৰাইজৰ হাতত কৰুণভাৱে প্ৰাণ হেৰুৱা অভিনীলৰ পৰিয়ালে ন্যায় লাভৰ পথ ক্ৰমশ চমু চাপি আহিছে। আজি নগাঁও সত্ৰৰ ন্যায়াধীশৰ আদালতে অভিনীল হত্যাকাণ্ডৰ শুনানি সম্পন্ন কৰে। লগে লগে 8 বছৰীয়া এক আইনী প্ৰক্ৰিয়া প্ৰায় অন্ত পৰাৰ দিশে আগবাঢ়িল। সত্ৰ ন্যায়াধীশৰ আদালতে আজি শুনানি গ্ৰহণ কৰি 6 এপ্ৰিলত চূড়ান্ত ৰায় প্ৰদান কৰিব বুলি ঘোষণা কৰে। ৰাজ্যৰ উদীয়মান 2 সম্ভাৱনা ৰাজ্যবাসীয়ে অকালতে হেৰুৱা ঘটনাই চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। একাংশ উদণ্ড লোকে অতি নৃশংসভাৱে হত্যা কৰিছিল। অভিজিত নাথ আৰু নীলোৎপল দাসক 2018 চনৰ 8 জুনত সংঘটিত এই ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছিল। সোপাধৰাৰ সন্দেহত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাঞ্জুৰি গাঁৱত সংঘটিত হৈছিল এই নাৰকীয় হত্যাকাণ্ড। দোষীয়ে কঠোৰ শাস্তি লাভ কৰাৰ আশা কৰিছে পৰিয়াল তথা অসমবাসীয়ে। এতিয়া অপেক্ষা 6 এপ্ৰিলৰ ৰায়দানলৈ। এই অন্তিম মুহূৰ্তত আজিৰ যিটো আমি প্ৰগতি দেখা পাইছোঁ, এই হিচাপে আমি আশাবাদী আৰু সম্পূৰ্ণ আশাবাদী। আমাৰ মহামান্য আদালতেও চৰকাৰী অধিবক্তাৰ যিখিনি যুক্তি খণ্ডন কৰা যুক্তিতৰ্ক, মানে বিপক্ষৰ যুক্তিতৰ্ক খণ্ডন কৰা যিখিনি যুক্তিতৰ্ক, সেই যুক্তিতৰ্কখিনি মানে খুব ধৈৰ্য সহকাৰে শুনিছে আৰু তেখেতৰ যিটো আমি মনোভাৱ দেখা পাইছোঁ যে নিশ্চয় হয়তো আমি এটা ভাল ফলাফল আমি পাম। অন্ততঃ অসমত হওক বা ভাৰতত হওক এটা দৃষ্টান্তমূলক শাস্তি আমি হয়তো অসমৰ ৰাইজে দেখা পাব বা ভাৰতৰ ৰাইজে দেখা পাব। আৰু এই দুষ্কৃতিকাৰী, এই জঘন্য মানসিকতাৰ এই মানে এনেকুৱা ধৰণৰ যিবিলাক মানে ঘটোৱা এই ব্যক্তি, এওঁলোকক ব্যক্তি বুলি ক'ব নোৱাৰি, মানে মানুহৰূপী পশু বুলি ক'ব পাৰি। এই ধৰণৰ যাতে আৰু দ্বিতীয় ঘটনা বা কাণ্ড ঘটাব নোৱাৰে, সেই ধৰণৰ শাস্তি আমি মহামান্য আদালতৰ পৰা আশা কৰিছোঁ। আৰু আমি ভাবোঁ ভৱিষ্যতে ই এটা সম্পূৰ্ণ দৃষ্টান্তমূলক এটা ফলাফল আমি পাম। 6 তাৰিখে ৰায়দান হ'ব বুলি আমাৰ অধিবক্তা মহোদয়ে কৈছে আৰু সম্ভাৱনা আছে, হয়তো কিবা কাৰণত যদি আৰু হয়তো পলম হয় সেইটো পিছৰ কথা, কিন্তু 6 তাৰিখটো বৰ্তমান এনেকুৱা ধৰণে মানে এটা আশা ৰখা হৈছে। দেখা যাওক ইয়াৰ পিছত কি হয়, আপোনালোকৰ সময়ে ক'ব আৰু আপোনালোকেও দেখা পাব। ধন্যবাদ। আজি 7 বছৰ উপৰিও এই ট্ৰায়েলটো চলিল। আজি এইটো অন্তিম দিন। আজি আমি ফাইনেল আৰ্গুমেণ্ট কৰিলোঁ, গোটেইখিনি ৰিপ্লাই দিলোঁ। আসামীৰ পক্ষই যি তথ্য উঠাইছিল সেইবিলাক আমি পইণ্ট বাই পইণ্ট গোটেইখিনি আজি ৰিপ্লাই দিলোঁ। ৰাতিপুৱা 11টা বজাৰ পৰা এতিয়া 4টা বজালৈ গোটেইখিনি আৰ্গুমেণ্ট সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত এতিয়া নিৰ্ধাৰিত ডেট দিছে 6 তাৰিখে। অহা 6 তাৰিখে হয়তো কোৰ্টে ফাইচলাটো দিব, জাজমেণ্টটো দিব। আমি তাৰে অপেক্ষাত। 6 এপ্ৰিল? হয়, 6 এপ্ৰিলত এই গোচৰৰ ৰায়দানটো কৰিব। কোৰ্টে আজি সেইটো ডেট দিছে, প্ৰভাইডেড মানে এভৰিথিং গোজ অল ৰাইট। আজি পুৰা শুনানি সম্পূৰ্ণ হৈ গ'ল আৰু নো মোৰ শুনানি। এতিয়া কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব কোৰ্টে কেতিয়া জাজমেণ্ট দিয়ে। কিন্তু তেওঁলোকে কোৰ্টে অনাৰেবল কোৰ্টে দিন ধাৰ্য কৰিছে 6 এপ্ৰিল তেওঁ জাজমেণ্টৰ ডেট দিছে। 6 এপ্ৰিলত মানে হয় ৰায়দানটো হোৱাৰ সম্ভাৱনাটো। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।